বন্ধু বান্ধৱীসকল, মই কিছুদিনৰ আগত মানে 13 জানুৱাৰী দিনাখন মই গৈছিলোঁ আমাৰ এই গাঁৱৰ পৰা সেই ডিমাপুৰ টাউনলৈ। জেগাডোখৰ নাম মই আচলতে ভালকৈ ময়ো নাজানো। চুমকু ডিমা কিবা এনেকুৱা নামবিলাক আছে এই নাগালেণ্ডত। তেনেকুৱা এই বস্তিবিলাক বৰ বেলেগ বেলেগ ধৰণৰ নাম, আৰু নগা মানুহৰ নামবিলাকো মুখত অহা নাম নহয়, একদম কিবা ৰকমৰ নামবিলাক। বেয়া বুলি কোৱা নাই, কিন্তু সিহঁতৰ মতে ভাল, কিন্তু আমাৰ মুখত সেইবিলাক নাম মানে আমি উচ্চাৰণ কৰিব নোৱাৰি। মই তাত গৈছিলোঁ ঘৰৰ পৰা 149 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা তালৈ গৈ মই বজাৰ কৰিছিলোঁগৈ। আমাৰ গাঁৱৰ মানুহ তাত আছে, কাম কৰে। এটা কলনীত তাত গৈ খাইছিলোঁ, লগ কৰিছিলোঁগৈ। কিন্তু মেইন মানুহজন মই লগ কৰিব নোৱাৰিলোঁ, বেলেগ ডিউটিত গৈছিলেগৈ, গাড়ী চলাই বেলেগ জেগালৈ গৈছিলে। কিন্তু তালৈ গৈ মই ভাত পানী খাই কৈ সিহঁতৰ মানুহৰ লগত গৈ মই বজাৰলৈ গৈছিলোঁ, কাপোৰ কানি কিনিছিলোঁ। মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিওঁ। আৰু মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই, মোৰ অসুবিধা, বেলেগটো একো নহয়, মোৰ অসুবিধাৰ বাবে মই ভাবিলোঁ আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বা আগবঢ়াইছোঁ, আপোনালোকে চাব। তাত গৈ মই কি কৰিছিলোঁ, কি নাই কোৱা, মই যোৱাটো সঁচা নে মিছা নে, এইখিনি কথা। আৰু বিহুত এইকেইদিন যে কিবা কিবি খাই আছোঁ, এই যে চোলাটো পিন্ধি আছোঁ, এই চোলাটো গৈও সেই তাৰ পৰাই আনিছিলোঁগৈ। আপোনালোকে ভিডিঅ'টো চাব আৰু চাই পেলানি কেনেকুৱা পালে কি কথা জনাব। আৰু এই ভিডিঅ'টোৰ মাজত আছে তাত গৰু কাটে, মহ কাটে। আমাৰ গাঁও ইয়াৰ অসমত মই দেখা নাই, কাটে। আমাৰ গাঁৱতো এনেকুৱা গাঁও আছে, খ্ৰীষ্টান মানুহ আছে, সিহঁতে গৰু কাটি খায়। মই তাত গৈ দেখিলোঁ গৰু, মহ। তাত কিন্তু সেইখন বজাৰত কুকুৰ নেদেখিলোঁ, কিন্তু কুকুৰ খোৱা মানুহ তাতো আছে, আৰু কুকুৰ কটা বজাৰো আছে, কিন্তু ওচৰত নহয়, অকণমান দূৰলৈ আছিলে। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, কেনেকুৱা কি কথা, ভাল পালে নে বেয়া পালে মোক জনাব। আৰু আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছিলে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মই আছোঁ ক'ত জানেনে? নাগালেণ্ডত। এইফালে চাওক, পিছফালে দেখিছে নাগালেণ্ড পুলিচ বাপ্টিষ্ট চাৰ্চ এছ'চিয়েশ্যন। মই বৰ্তমান আছোঁ নাগালেণ্ডত। আৰু মই ৰাতিপুৱাতে 4টা বজাত উঠি 5টা নাবাজোতেই, 5টা বাজিবলৈ 5 মিনিটমান থাকোঁতেই মই নাগালেণ্ডৰ ফালে ওলাই আহিছিলোঁ মটৰচাইকেলখন লৈ। আৰু গোটেই চোলাটো দেখিছেনে আপোনালোকে? গোটেই তিতি শেষ, হাত চাত গোটেই তিতি গ'ল। আৰু বাইক লৈ আহিছোঁ, ইমান ঠাণ্ডা, ইমান কুঁৱলী, বা কি ক'ব। এতিয়া মই আপোনালোকক যদি কওঁ ইয়ালৈ মই কেলৈ আহিছোঁ আৰু ইয়াত কোন আছে, প্ৰশ্নটো আপোনালোকৰ এইটো হ'ব। এতিয়া হ'ল 7টা 48, মই 5টা বাজিবলৈ 5 মিনিটমান থাকোঁতেই ওলাই আহিছিলোঁ। এই ছোৱালীজনী বাপেক মাক ইয়াত থাকে, মানে এতিয়া লগ কৰিবলৈ আহিছোঁ। একদম অৱস্থা বেয়া আৰু মিছন কম্পাউণ্ড পুলিচ চাৰ্চ। আৰু এই পিছফালে যে ঘৰটো দেখিছে, এই মানুহ ঘৰলৈ আহিছোঁ। মানে আমাৰ গাঁৱৰ মানুহ ইয়াত থাকে, আৰু আমাৰ গাঁৱৰ সেই মানুহ পৰিয়ালটো ইয়াত থকাৰ বাবে মই ইয়াত আহিবলৈ সুবিধা পাইছোঁ। মই আগতো এবাৰ আহিছিলোঁ খ্ৰীষ্টমাছৰ সময়ত। আৰু মায়ে মোক গালি পাৰিব যে ইমান ৰাতিপুৱা ফটককণতে সি নাগালেণ্ড পাই গ'লগৈ। আৰু আপোনালোকেও বিশ্বাস নকৰিব যে মই নাগালেণ্ডত আছোঁ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইবিলাক কোৱাৰ্টাৰ বুলি কয় নে ঘৰ বুলি কয়? ঘৰ মানে কি এটা এটা পৰিয়াল থাকে ইয়াত, হয় নাই? কোন কোন কাম কৰে নহয়? এইটো ঘৰ। ইয়াত কিমানজন কাম কৰে, এইটো ষ্টাফত। এইফালে চাফ চিকুণ কৰি আছে, চবৰ নিজৰ নিজৰ কাম। আৰু মই ইয়ালৈ অহা কাৰণ এটা আছে, কেলৈ আহিছোঁ গম পায়নে? আপোনালোকে মোক চাগে মেণ্টেল বুলি ক'ব, নহ'লে পগলা বুলি ক'ব। কথাটো কি হ'ল মই আগতে আপোনালোকক কৈ দিছোঁ। আচলতে মই ইয়াত ফুৰিবলৈও আহিছোঁ, আৰু মোৰ এটা সপোন আছিলে মটৰচাইকেল লৈ ডিমাপুৰলৈ অহাৰ, আৰু আহিছোঁ। তাৰপিছত ইয়াতে বজাৰ এখন আছে, সেই বজাৰখনলৈ যাম। চাইকেলটো দলি মাৰি পেলাই পৰি আছে যে আমি দুইটা চলাওঁ চাইকেল, মই চলাম তুমি উঠিবা। হে পাম নাই? পাম অকণমানো নাই। পাম কিমানত লৈছিলে? 3000। 3000? ভাইটি ককাই কিনিছে। ভাইটি ককাই। এখন স্কুললৈ যাবলৈ পায়নে? পাৰে, পাপাৰ নাযাওঁ দে।
সেইটো ইয়াত গেছ হাউচ দুটা গেছ হাউচ সেইটো জুবলি চলাই চাইকেল চলাই চাইছোঁ ভাল লাগিছে জেগাবিলাক হা ইয়াৰ পৰা এটা মটৰচাইকেল থৈ যাম হয়নে মটৰচাইকেলখন থৈ যাম অঁ মটৰচাইকেলখন অঁ মটৰচাইকেল থৈ যাম চাইকেল চলাই যাব লাগিব এইটো মানে এইটো এটা আছে সেইটো চৰাই খাইছিলে এইটো হিন্দীত চিফু বুলি কয় নি অসমীয়াত চপেটা বুলি কয় অঁ আটাইতকৈ মিঠা ফলটো হ'ল এই চপেটা চিফু ৰ'ব খাই চাওঁ ইমান চাপৰ পৰা লাগিছে এইটো নগা ভাষাত কি গছ বুলি কয় এইটো সেইটো কিবা তাৰ চামৰাটো নাখায় বেটৰ খায় কেঁচা পকিছে চামৰাটো তিতা বহুত মিঠা চিনি ভালে আছে আৰু ভালকৈ যদি পকে নহয় আৰু মিঠা হ'ব ডাঙৰ এইটো খাই ল'ম ৰ'বা মই খাব ইমানকৈ সেইটো মিঠা মিঠা পকেট নাই নালাগে সেইটো খাওঁ তুমি কোৱা এই বেগটোত কি আছে গম পাই নে পাৱাৰ বেংক এটা আছে এইটো থৈ দিয়ে পাৱাৰ বেংকটো আৰু কেবুল এটা লৈছিলোঁ এতিয়া শুই যাওঁ অ' মোনাটোত থৈ যাওঁ নি নে লৈ যাওঁ এইটোৱে মোনা কৰি নিম ঘৰলৈ অঁ পূৰা ফুল কৰি নিম এইটো পূৰা ফুল কৰি নিম এইটো চলাবা নেকি চলাবা অলপ ঘূৰি আহোঁ স্কুটি হোৱাহেঁতেন ভাল লাগিলেহেঁতেন চলাই এতিয়া কি হয় এখন গিয়াৰ চিয়াৰ লগাব লাগে অলপ দিগদাৰ হয় আগতে এইটো ৰাস্তা একেবাৰে বেয়া আছিলে হয়নে এতিয়া একেবাৰে ভাল হ'ল দিয়া মেমৰিয়েল স্কুল ইংলিছ মিডিয়াম নে হিন্দী মিডিয়াম ইংলিছ নে নাগা মিডিয়াম সেইটো সুৰুজা কয় কি সেইটো এইফালে টাৰ্ণিং দিয়ে যাবি দেই এইটো সুৰুজা কয় এইটো জাগাটোৰ নাম সুৰুজা সুৰুজা লিম্বিয়া ক'ত কাম কৰিছে লিম্বিয়া ক'ত কাম কৰিছে আগত তুমি খাবা লৈ লোৱা আৰু আৰু লৈ লোৱা আৰু বাইদেৱে কি খাব ময়ো কিবা এটা খাম এতিয়া এই দোকানখনৰ পৰা লৈ মই সেই এইটো কি কয় ললিপপটো খাম নতুন মিঠাই আছে এতিয়া লৈছে এইফালে গাহৰি 3টা আছে তোমালোকৰ মাক লৈ গ'ল গাড়ী ধুব আহিছোঁ গাড়ী অৱস্থা চাওক কিমান লেতেৰা পূৰা গাড়ী ধুম এতিয়া চাফ চিকুণ কৰিম এতিয়া ৰাতিপুৱা ভাতটো ঘৰটো একেই 10টা 10:30 11টা বজাত খাওঁ আৰু ইয়াতো সময় এতিয়া হ'ল 10টা 4 আৰু মোৰ ভাতৰ থালিত ইমানখিনি খানা ইমান ডাঙৰ এখন বজাৰ বা আমাৰ দেৰিয়ে হ'ল চাগে নহা আমাতকৈ মানুহ সোনকালে আহিলে নাগালেণ্ডৰ এখন বহুত ডাঙৰ বজাৰ আৰু মই ইয়াত এতিয়া কিনিম বিহুৰ বজাৰ বিহু কাপোৰ কানি
ৰ'ব চামগে মই আপোনালোকক অলপমান দেখাই লৈছোঁ বা হেৰি দেখি পাগল হৈ গৈছোঁ এনেকুৱাই ডাঙৰ বজাৰ পুৰা ছেকেণ্ড হেণ্ড মাৰ্কেট खाली 50 लो अजीब बाबू दे आलू ना पाबो बोलो भाव भाव जैकेट বজাৰ দেখি পাগল হৈ গৈছে ইফালে 50 ইফালে 50 50 10 টাকা কাইনে নালি 50 মানুহ কিমান দেখিছে মানুহে মানুহ মোৰ হাতত এটা ডাঙৰ মোনা আছে মই মোনাটো ঘৰৰ পৰা লৈ আহিছিলোঁ ভালেমান বস্তু মই কিনিলোঁ পেণ্ট কিনিছোঁ জেকেট কিনিছোঁ আৰু কিবা কিবি কিনিম আৰু কি কি পাওঁ ইমান ডাঙৰ বজাৰ ঘূৰি আছোঁ শেষ নহয়হে নহয় दुकानदार कहाँ किया जूता আমি ইয়াত আছোঁ জোতা ল'ম বুলি ভাবিছোঁ আপুনি ছেকেণ্ড হেণ্ড জোতাও পায় ইয়াত মোৰ এযোৰ আছে ঠিকে আছে খালি অকণ ফুটিলেগৈ ভাল জোতা এযোৰ ল'ম জোতা এযোৰ ল'ব বিচাৰিছিলোঁ আৰু জোতা এযোৰ ল'লোঁ শেষত আমি কিবা কিবি খাম আৰু যামগৈ আৰু প্ৰায়খিনি বস্তু হ'ল লোৱা মোৰ ভাগিন হ'ব হয় নাই ভাগিনটোলৈ কিবা কিবি লৈ লওঁ ভাগিনটোলৈ এতিয়া চাওঁ কিবা কিবি যাম নাগালেণ্ডৰ মানুহে নগা মানুহে কি কি খায় আপোনালোকে জানেই মই চাগে আপোনালোকক নকলেও হ'ব কুকুৰ শামুক গৰু গাহৰি মেকুৰী চবেই খায় আৰু মই এইখন বজাৰত লৈ আহিছোঁ মই দেখাম আপোনালোকক এইবিলাক চব গৰু কাটি আছে আৰু এইফালে মহ চহ ধেৰ আছে গৰু মাংস চব খোৱাসকলে খায় নোখোৱাসকলে নাখায় তেও আপোনালোকে ইয়াত চব পায় মানে ক'লৈ অঁ এই যাবি জানো ব'ল সেইফালে যাওঁ ব'ল সেইফালে যাম ব'লক দেখি কিবা লাগিছে গৰু মাংস নাখাওঁ যে এইবোৰ গৰু মাংস
এই কিমান কেজি সুধিব পৰা হ'ব নি বাৰু গৰু মাংস কেইটকা কেজি ये मीट हिल रहा है ये कितना किलो कितना है 250 মই মাংসডোখৰ দেখিলোঁ গোটেই মাংসডোখৰ লৈ আছে আৰু গৰু মাংস 250 টকা কেজি বা এইবোৰ চাফ চিকুণ কৰি আছে এইফালে কাটি আছে সেইফালে মহ বা এইটো মহ মাংস সেইফালে মহ কাটি আছে পুৰা দেখি কিবা লাগিছে গৰু মাংস 250 টকা দেখিলোঁ আৰু এইফালে কি চৰাই কয় এইটো সৰু চৰাই কিবা পাহৰিলোঁ নহয় আৰু এইফালে ব্ৰইলাৰ আমাৰ লোকেল এইবিলাক বা এইবোৰ গাহৰি কুকুৰ ক'ত ওলায় অঁ এখন বজাৰত বোলে কুকুৰ নোলায় अंकुल किलो कितना ये मुर्गी का 450 बहुत ज़्यादा है 450 वह এখন जीप शॉक 4x4 मजा লাগিছে खतरनाक मॉडिफाई बोलो सोयाबीन पोवालिटोले लबले অঁ এইফালে হ'ল সবজি বজাৰ বহুত ডাঙৰ এখন বজাৰ अंकुल लीटर कितना अंकुल केरासिन का लीटर कितना 100 रुपया आसाम में पूरा खत्म और नागालैंड में पूरा देसी देखिए आसाम में केरासिन नहीं है यहाँ पे है और लीटर 100 रुपीस मैं যদি এমোনামান পইচা লৈ আহিলোহেঁতেন যদি গোটেই এমোনা পইচা শেষ হ'লহেঁতেন ओ यार चश्मा चाই লওঁ ৰ'ব नहीं देख रहा हूँ दौड़ में बोले बाबा ये कितने का है 100 ये ज़्यादा हो रहे और এইফালে নবৈ সবজি লৈ আছে বিলাহী আৰু কিবা কিবি ল'ব এতিয়া আমাৰ গাড়ীখন এইফালে পাৰ্ক কৰি থৈছোঁ তাৰপৰা উলিয়াই মই লৈ যাম মই জাকেট ল'লোঁ পেন ল'লোঁ এই মোনাটোত আছে ঘৰত এতিয়া গৈ গালি শুনিমগৈ মা হ'ব মানে বহুত ৰাতিপুৱা আহিছিলোঁ এন্ধাই মুন্ধাই গাড়ী ইয়াত ধুই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এইফালে ঘৰৰ মানুহবিলাক মই ঘৰৰ পৰা আহোঁতে কমেও কিমান 2.5 ঘণ্টাতকৈ বেছি লাগিছিলে এতিয়াও ঠিক তেনেকুৱাই কিন্তু এতিয়া মই অকণমান কোবত যাব পাৰিম মই ঘৰৰ পৰা আহোঁতে বহুত কম স্পীডত আহিছিলোঁ 50 কিলোমিটাৰ ঘণ্টাত 50 কিলোমিটাৰ তাৰপিছত হাই ৰোডত মই কমেও 80 মান আহিছিলোঁ ঘণ্টাত 80 কিলোমিটাৰ এতিয়া মই 90 ঘণ্টাত 90 কিলোমিটাৰ স্পীডত ঘণ্টাত 90 কিলোমিটাৰ যাব পাৰিম মই যাৰ ঘৰলৈ আহিছিলোঁ সিহঁতৰ ঘৰৰ পৰা 2:40 মই ওলাই আহিছিলোঁ আৰু মই এতিয়া মেইন ৰোডত আছোঁ ঘৰৰ ফালে গৈ আছোঁ এইফালে আপোনালোকে চাওক গুৱাহাটী 282 কিলোমিটাৰ গৰম পানী 60 কিলোমিটাৰ আৰু বোকাজান 14 কিলোমিটাৰ আৰু মই এইটো ৰাস্তাতে যাম এইটো ৰাস্তাত গ'লে গোলাঘাট পাম আমাৰ গাঁও পাম বোকাজান যি আৰু মানে চব এইফালে পাম মই এইফালে যাম এইফালে আহিছিলোঁ এইফালে যামগৈ